নমস্কাৰ ছাৰ্বৈদসকল। ৰাজ্যৰ লগতে দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ ওপৰত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে, যিটো খবৰ শুনিলে প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ চকু কপালত উঠিব। হয় ছাৰ্বৈদসকল, শেহতীয়াকৈ হাৰিয়ানাৰ NPSৰ অধীনস্থ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ মেডিকেল বিল হাৰিয়ানা স্বাস্থ্য বিভাগৰ মহানিৰ্দেশকে ঘূৰাই পঠিয়াইছে। ঘূৰাই দিয়াৰ কাৰণত কৈছে, NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকল অৱসৰৰ পিছত মেডিকেল ট্ৰিটমেণ্টৰ অৰ্থাৎ মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ পলিচি চৰকাৰে বনোৱা নাই। হয় ছাৰ্বৈদসকল, এই পত্ৰখনত চাব, ইয়াত কৈছে উল্লেখিত মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ বিলৰ পৰিমাণ 26,942 টকা মূল ৰূপত ঘূৰাই দিওঁতে আপোনাক জনোৱা হৈছে যে NPS আঁচনিৰ অধীনত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত মেডিকেল ৰিইম্বাৰ্চমেণ্ট বিল পৰিশোধৰ বাবে চৰকাৰে কোনো নীতি নিৰ্ধাৰণ কৰা নাই। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত ভয়ানক খবৰ যে OPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত কোনো মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা লাভ নকৰে। গতিকে ছাৰ্বৈদসকল, নিশ্চয় জানিব পাৰিলে যে আমাৰ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ কোনো সুবিধা নাই। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই ভয়ানক খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলক অনুগ্ৰহ কৰি পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।